আমাৰ ছাত্ৰ ছাত্ৰীসকল আমি আগৰ পাঠত 7.4 অনুশীলনীৰ 2 নম্বৰ প্ৰশ্নলৈকে অনুশীলনী প্ৰশ্নসমূহ কৰিছিলোঁ। আজি আমি 2 নম্বৰ প্ৰশ্নৰ পিছৰ পৰা অৰ্থাৎ 3 নম্বৰ প্ৰশ্নৰ পৰা আমি প্ৰশ্নসমূহ কৰিবলৈ আগবাঢ়িছোঁ। 3 নম্বৰ প্ৰশ্নটো দিয়া আছে ইন ফিগাৰ 7.49 অৰ্থাৎ এই ফিগাৰটো দিয়া আছে angle B is less than angle A and angle C is angle less than angle D so that AD is less than BC. That B কোণ A কোণতকৈ সৰু আৰু C কোণ D কোণতকৈ সৰু তেতিয়া আমি দেখাব লাগে AD বাহুডাল BC বাহুতকৈ সৰু। দেখবে আমি যদি চিত্ৰটোত চাওঁ যে B কোণ অৰ্থাৎ এই কোণটো বি কোণটো এই কোণতকৈ সৰু এই কোণটোতকৈ সৰু হয়। এই কোণটো ডাঙৰ হয় বি কোণটো ডাঙৰ হয় তাতকৈ ডাঙৰ এই কোণতকৈ ডাঙৰ অৰ্থাৎ বি কোণটো এই কোণতকৈ সৰু। গতিকে বি কোণৰ সন্মুখৰ যিটো বাহু এই কোণৰ সন্মুখৰ বাহুৰ লগত আমি যদি তুলনা কৰি চাওঁ তেতিয়া বি কোণৰ সন্মুখৰ বাহু বুলি ক'লে আমি এ অ'ক পাম। ত্ৰিভুজ এ বি অ'ত যদি আমি লক্ষ্য কৰোঁ তেতিয়া বি কোণৰ সন্মুখৰ বাহু হ'ব এ অ' আৰু এ কোণৰ সন্মুখৰ বাহু হ'ব বি অ' অৰ্থাৎ বি কোণ ডাঙৰ হোৱাৰ কাৰণে এ অ' বাহুডালৰ মাপ বি অ' বাহুডালৰ মাপতকৈ ডাঙৰ হ'ব। আনহাতে আমি দ্বিতীয় চৰ্তটো যদি চাওঁ যে এংগুল চি অৰ্থাৎ এই কোণটো angle C is less than angle D. আমি তেতিয়াহ'লে ডি অ' চি ত্ৰিভুজত যদি লক্ষ্য কৰোঁ চি কোণৰ সন্মুখৰ বাহু ডি অ' আৰু ডি কোণৰ সন্মুখৰ বাহু হ'ব চি অ'। যদি যিটো ডাঙৰ হ'ব চি কোণৰ সন্মুখৰ বাহু ডি অ'ডাল চি অ'তকৈ ডাঙৰ হ'ব। চি কোণৰ সন্মুখৰ বাহু সৰু হ'ব চি কোণৰ সন্মুখৰ বাহুডাল ডি অ'তকৈ কি হ'ব সৰু হ'ব। গতিকে চি অ' বাহু মাপ সৰু হ'ব ডি অ' বাহু মাপ ডাঙৰ হ'ব। গতিকে আমি প্ৰথমটো চৰ্তত যিটো পাম দ্বিতীয় চৰ্তত যিটো পাম এনেকৈ আমি কৰি পেলাই যোগ কৰি পেলাই আমি দুয়োটা যোগ কৰিলে এ অ' আৰু অ' ডি এফালে যোগ কৰিম আৰু বি অ' চি এফালে যোগ কৰিব লাগিব। তেতিয়া আমি এই এ ডি আৰু বি চিৰ সম্পৰ্কটো উলিয়াব পাৰিম। গতিকে আমি দিয়া চৰ্ত মতে যদি লিখি লওঁ তেতিয়াহ'লে আমি প্ৰমাণ কৰিব পাৰিম। গতিকে প্ৰমাণলৈ আগবাঢ়িছোঁ। প্ৰমাণ এংগুল বি ইজ লেছ দেন এংগুল এ এইটো যিহেতু দিয়া আছে গতিকে এংগুল বি ইজ লেছ দেন এংগুল এ। গতিকে বিৰ সন্মুখৰ বাহু এ অ' আমি সন্মুখৰ বাহু যিটো ডাঙৰ হয় যিটো সৰু হয় সেইটো লিখিম। বিৰ সন্মুখৰ বাহু হ'ব এ অ' ইজ ইয়াত একেটা চিনি বহিব লেছ দেন এ কোণৰ সন্মুখৰ বাহু হ'ব বি অ' হ'ব। এইটো কি কাৰণে আমি পাম যে ডাঙৰ কোণৰ সন্মুখৰ বাহুৰ উপপাদ্য এইটো মতে আমি পালোঁ। এইটো আমি 1 নম্বৰ সমীকৰণ দিলোঁ ইয়াক আমি 1 নম্বৰ সমীকৰণ দিলোঁ। 2 নম্বৰ আমি চৰ্তটো লিখোঁ এংগুল চি ইজ লেছ দেন এংগুল ডি এইটো দিয়া আছে। গতিকে এংগুল চি ইজ লেছ দেন এংগুল ডি গতিকে চি কোণৰ সন্মুখৰ বাহু
DO, DO is less than angle D, ডিৰ সন্মুখৰ বাহু OC, গতিকে আমি চিৰ সন্মুখৰ বাহুডালক আমি সৰু দেখিম, চিৰ সন্মুখৰ বাহু হ'ব DO, DO is less than D কোণৰ সন্মুখৰ বাহু হ'ব OC, OC, এইটো আমি একেটাই লিখিম, ডাঙৰ কোণৰ সন্মুখৰ বাহুৰ উপপাদ্য। এইটো আমি 2 নম্বৰ সমীকৰণ দিলোঁ। এতিয়া আমি 1 আৰু 2 যোগ কৰি চাওঁ। 1 আৰু 2 যোগ কৰি আমি বাওঁহাতৰখিনি বাওঁহাতে যোগ কৰিলোঁ। AO যোগ DO ইকুৱেল BO প্লাছ OC। AO প্লাছ DO আমি কি পাম? AO আৰু OD যোগ কৰিলে আমি পাম AD আৰু CO আৰু BO যোগ কৰিলে আমি পাম AC। আমি তাকে লিখিম, এটাকে AD এইটো সমান চিহ্ন নহ'ব, এইটো আচলতে লেছ দেন চিহ্ন হ'ব। AD ইজ লেছ দেন BC। গতিকে আমাক প্ৰমাণ কৰিব লাগিছিলে সেইটোৱেই, AD ইকুৱেল AD লেছ দেন BC, গতিকে আমি AD লেছ দেন BC লিখিম। ইয়াত আমি সমান চিহ্নটো ভুলবশতঃ দিছিলোঁ, আচলতে ইয়াত যিটো গ্ৰেটাৰ দেন চিহ্ন আছে, গ্ৰেটাৰ দেন চিহ্ন ব্যৱহাৰ কৰিব লাগিব, গতিকে এইটো দেখুওৱা হ'ল। প্ৰশ্নটোলৈ আমি গৈছোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটো, AB and CD are respectively the smallest and longest side of the quadrilateral ABCD, so that angle A is greater than angle C and angle B is greater than angle D. তাত ABCD যিটো চতুৰ্ভুজ দিছে, সেই চতুৰ্ভুজটোত আটাইতকৈ ক্ষুদ্ৰতম বাহুটো হ'ব AB, তোমালোকে দেখিছা, আৰু আটাইতকৈ বৃহত্তম বাহুটো হ'ব CD। আমি প্ৰমাণ কৰিব লাগে দুটা প্ৰমাণ কৰিব লাগে, এটা A কোণ C কোণতকৈ ডাঙৰ আৰু আনটো প্ৰমাণ হ'ল B কোণ D কোণতকৈ ডাঙৰ। গতিকে আমি চিত্ৰটো আঁকি প্ৰমাণ কৰিবলৈ আগবাঢ়িছোঁ। আমি বিশেষ সূত্ৰখিনি লিখি লৈছোঁ। আমি দেখিছোঁ যে ইয়াত AB আটাইতকৈ ক্ষুদ্ৰতম বাহু, ইয়াৰ অৰ্থ আমি বুজি পাব লাগিব যে ক্ষুদ্ৰতম বাহু বুলি ক'লে যিটো সামান্তৰিক আছে, যে চতুৰ্ভুজ আছে, যে চতুৰ্ভুজটোৰ আটাইতকৈ ক্ষুদ্ৰতম বাহু অৰ্থাৎ AB বাহুডাল ইয়াৰ বাকী 3ডাল বাহুতকৈ সৰু, এই অৰ্থটো আমি জানি ল'ব লাগিব। লগতে যিটো বৃহত্তম বাহু বুলি কৈছে CD বাহুডাল বাকী গোটেইকেইডাল বাহুতকৈ ডাঙৰ। এই কথাটো ধাৰণাটো কৰি আমি প্ৰমাণৰ কাৰণে আগবাঢ়িম। আমি প্ৰমাণৰ কাৰণে প্ৰথমতে আমি ভাবিছোঁ ইয়াৰ আমি ত্ৰিভুজ দুটা বনাই ল'ব লাগিব, গতিকে আমি ত্ৰিভুজ দুটা বনাই লৈছোঁ। আমি AC সংযোগ কৰি ত্ৰিভুজ বনাই লৈছোঁ। এতিয়া আমি ত্ৰিভুজ যদি ABC চাওঁ, ABC চালে আমি দেখিম যে ইয়াত আটাইতকৈ এই ABC ত্ৰিভুজটোত আটাইতকৈ ক্ষুদ্ৰতম বাহুটো হ'ব AB, তাতকৈ সৰু হ'ব BCতকৈ সৰু হ'ব, কাৰণ আমি আগতে পাই থৈছোঁ যে আটাইতকৈ গোটেই চতুৰ্ভুজটোৰ ক্ষেত্ৰত ক্ষুদ্ৰতম বাহুহে হ'ব AB, গতিকে সি BCতকৈ সৰু। অৰ্থাৎ BC যদি সৰু হয় তেতিয়া AB যদি সৰু হয় তেতিয়াহ'লে BC বাহু ডাঙৰ হ'ব। গতিকে BC বাহুৰ সন্মুখৰ যিটো কোণ, BC বাহুৰ যিটো সন্মুখৰ কোণ, এই কোণটোৰ নাম হ'ল BAC কোণ। আমি তাক এটা নাম দি ল'ম, তাৰ নাম দিছোঁ আমি 1 নম্বৰ। তেনেকৈ AB বাহু ক্ষুদ্ৰতম বাহু, গতিকে AB বাহুৰ সন্মুখৰ কোণটোক আমি নাম দিম 2 নম্বৰ কোণ। গতিকে আমি দেখিলোঁ যে BC বাহুৰ সন্মুখৰ কোণ 1 আৰু AB বাহুৰ সন্মুখৰ কোণ 2, গতিকে ইয়াত 1 কোণটো 2 কোণতকৈ ডাঙৰ হ'ব। গতিকে আমি এই কথাটোকে লিখি ল'ব পাৰিম। আৰু দ্বিতীয় ক্ষেত্ৰত আমি যদি চাওঁ ADC ত্ৰিভুজত যদি চাওঁ, ইয়াতো আটাইতকৈ বৃহত্তম বাহুটো হ'ব DC, কাতকৈ বৃহত্তম হ'ব ADতকৈ ডাঙৰ হ'ব। গতিকে ADC ত্ৰিভুজটোত
যেটো বৃহত্তম বাহুৰ এই বৃহত্তম বাহুটোৰ সন্মুখৰ যেটো কোণ এটা আমি 3 দিলো আৰু ইয়াৰ যেটো ক্ষুদ্ৰতম বাহু AD ADৰ সন্মুখৰ কোণ আমি 4 দিলো আমি যদি তেতিয়া লক্ষ্য কৰোঁ তেলে 3 নম্বৰ কোণটো 4 নম্বৰ কোণতকৈ ডাঙৰ হ'ব আমি এনেদৰে জ্যামিতিটো কৰিবলৈ আগবাঢ়িম গতিকে দিয়া চৰ্তকেইটা আমি প্ৰথম লিখি লওঁ প্ৰমাণ আমি চিত্ৰত দেখিলোঁ যে AB BC is greater than AB এইটো কাৰণ দিয়া আছে এটা দিয়া থকা কথাৰ পৰা আমি পালোঁ যে চতুৰ্ভুজটোত আটাইতকৈ ক্ষুদ্ৰতম বাহুটোৱে দিয়া আছে AB গতিকে BC বাহুডাল AB বাহুতকৈ ডাঙৰ গতিকে আমি লিখিব পাৰিম এক কোণ is greater than 2 কোণ এইটো আমি লিখিম কি বুলি যে ডাঙৰ বাহুৰ বিপৰীত কোণ এইটো আমি 1 নম্বৰ সমীকৰণ দিলোঁ দ্বিতীয়তে আমি যদি চাওঁ DC is greater than AD এইটো দিয়া আছে যেটো আটাইতকৈ দীৰ্ঘতম বাহু বুলি দিয়া আছে গতিকে তাৰ সন্মুখৰ কোণটা আমি যদি চাওঁ DCৰ সন্মুখৰ কোণ DCৰ সন্মুখৰ কোণ 3 আৰু ADৰ সন্মুখৰ কোণ 4 গতিকে 3 কোণটো 4 কোণতকৈ ডাঙৰ আমি লিখিব পাৰিম এটাকে angle 3 is greater than angle 4 এইটো আমি লিখিব পাৰিম ডাঙৰ বাহুৰ বিপৰীত কোণ এটা আমি 2 নম্বৰ সমীকৰণ দিলাম 1 আৰু 2 আমি যদি যোগ কৰি চাওঁ 1 আৰু 2 যোগ কৰি যেতিয়া আমি ডাঙৰকেইটা একেফালৰকেইটা একেফালে যোগ কৰোঁ 1 যোগ 3 1 কোণ যোগ 3 কোণ এটা ডাঙৰ হ'ব 1 plus 3 is greater than 2 angle 2 plus angle 4 চিত্ৰত যদি চাওঁ আমি 1 plus 3 এই কোণ 1 আৰু 3 যোগ কৰিলে আমি এই কোণ পাম আৰু 2 plus 4 আমি যোগ কৰিলে C কোণ পাম গতিকে 1 plus 3 আমি পাম angle A is greater than 2 plus 4 angle C গতিকে আমাৰ প্ৰথম প্ৰমাণটো আছিলে angle A is greater than angle C দ্বিতীয় প্ৰমাণটোৰ কাৰণে আমি চিত্ৰটোত ইয়াত মাথোন এটা কথা থাকি গৈছে মই ইয়াত লিখিছোঁ অংকন লিখিব লাগিব অংকন AC অংকন কৰা হৈছে গতিকে আমি এনেদৰে প্ৰমাণ কৰিব পাৰিম দ্বিতীয় প্ৰমাণটোৰ ক্ষেত্ৰত আমি যদি চাওঁ এইবাৰ আমি AC কৰ্ণৰ সলনি BC কৰ্ণ ব্যৱহাৰ কৰিব লাগিব BC কৰ্ণ ব্যৱহাৰ কৰি আমি এনেদৰে প্ৰমাণ কৰিব পাৰিম গতিকে মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ দ্বিতীয় প্ৰমাণ B কোণ is greater than D কোণ কৰি চাব ইয়াত BC কৰ্ণ BD কৰ্ণ আঁকি ল'ব আঁকি লৈ তোমালোকে এনেদৰে প্ৰমাণ কৰিবলৈ যত্ন কৰিবা 5 নম্বৰ প্ৰশ্নটোত দিয়া আছে PR is greater than PQ and PS bisects angle QPR অৰ্থাৎ QPR কোণক PS এ সমানে দুভাগ কৰিছে prove that PSR angle is greater than angle PSQ that PS কোণে PS বাহুডালে QPR কোণক সমদ্বিখণ্ডিত কৰিছে আৰু দিয়া আছে PR বাহুডাল PQ বাহুতকৈ ডাঙৰ আমি প্ৰমাণ কৰিব লাগে PSR কোণটো PSQ কোণতকৈ
ডাঙৰ তোমালোকে লক্ষ্য কৰিবা আমি পি কিউ আৰু ত্ৰিভুজটোত যদি আমি লক্ষ্য কৰোঁ দেখিম ইয়াত পি আৰ বাহুডাল পি কিউ বাহুডালতকৈ ডাঙৰ দিয়া আছে আমি দেখাটো ডাঙৰ দেখিছোঁ যে পি আৰৰ সন্মুখৰ যিটো কোণ এই কোণটোৰ নাম দিলোঁ আমি 1 নম্বৰ কোণ 1 নম্বৰ কোণটো পি কিউ বাহুৰ সন্মুখৰ যিটো কোণ সেই সন্মুখৰ কোণ 2 নম্বৰ অৰ্থাৎ পি আৰ কিউ কোণটো 1 কোণটো 2 কোণতকৈ ডাঙৰ হ'ব এইটো আমি পাই আহিছোঁ আৰু এটা কথা দিয়া আছে যে পি এছডাল পি কোণটোৰ সমানে দুভাগ কৰিছে গতিকে ইয়াত 3 নম্বৰ কোণটোৱে 4 নম্বৰ কোণটোৱে সমান হ'ব অৰ্থাৎ কিউ পি এছ কোণ আৰু আৰ পি এছ কোণ এই কোণ দুটা সমান হ'ব গতিকে আমি লিখি লওঁ দিয়া থকা কথাখিনিৰ পৰা প্ৰথমতে আমি সমাধিখণ্ডকৰ কথা লিখোঁ পি এছ এংগুল পিৰ সমাধিখণ্ডক এতেকে এংগুল 3 ইজ এংগুল 4 এটা আমি 1 নম্বৰ সমীকৰণ দিছোঁ এংগুল 3 আৰু এংগুল 4 এতিয়া আমি যদি লক্ষ্য কৰোঁ ত্ৰিভুজ পি কিউ আৰত পি আৰ ইজ গ্ৰেটাৰ দেন পি কিউ এইটো দিয়া আছে এটাকে আমি লিখিব পাৰিম পি আৰৰ সন্মুখৰ কোণ 2 ইজ এংগুল 2 ইজ গ্ৰেটাৰ দেন এংগুল 1 এইটো আমি লিখিম ডাঙৰ বাহুৰ সন্মুখৰ কোণ এইটো আমি এটা সমীকৰণ দিম এইটো আমি 2 নম্বৰ সমীকৰণ নাম দিম এতিয়া যদি আমি লক্ষ্য কৰোঁ ত্ৰিভুজ পি কিউ এছত ত্ৰিভুজ পি কিউ এছত যদি আমি লক্ষ্য কৰোঁ তেতিয়া দেখিম যদি পি এছ আৰ কোণ এই আৰ কোণটোৰ মাপ আমি বহুকোণ সম্পৰ্কীয় উপপাদ্যত পাই আহিছোঁ ই এটা বহীকোণ পি কিউ এছ ত্ৰিভুজৰ এটা বহীকোণ এই বহীকোণৰ মাপ সম্পৰ্কত আমি পাই আহিছিলোঁ উপপাদ্য যে বহীকোণৰ মাপ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান অৰ্থাৎ 3 কোণ আৰু 1 কোণৰ যোগফলৰ সমান আমি পি এছ আৰ কোণ গতিকে এংগুল পি এছ আৰ কোণৰ আমি লিখিব পাৰিম এংগুল পি এছ আৰ কোণ ইজ ইকুৱেল এংগুল 1 প্লাছ এংগুল 3 এটা আমি 3 নম্বৰ সমীকৰণ দিলোঁ তেনেকৈ এংগুল পি এছ কিউ কোণৰ মাপ আমি চাওঁ এংগুল পি এছ কিউ কোণ আমি যদি লক্ষ্য কৰোঁ পি এছ কিউ কোণ অৰ্থাৎ এই কোণটোৰ মাপ তেনেকৈ পি কিউ আৰ এছ ত্ৰিভুজৰ বহীকোণ গতিকে ত্ৰিভুজ পি আৰ এছত আমি পাম যে এই কোণৰ মাপ পি এছ কিউ কোণৰ মাপ 2 কোণ আৰু 4 কোণৰ যোগফলৰ সমান এংগুল 2 প্লাছ এংগুল 4 4 নম্বৰ যেহেতু আমাক দি থোৱা আছে 3 কোণ আৰু 4 কোণ সমান অৰ্থাৎ
এই সমীকৰণটোত আমি 3 আৰু 4 সমান লিখিব যিকোনো এটা 3 সলনি 4 বা 4 সলনি 3 লিখিব পাৰিম গতিকে ইয়াক আমি লিখিলোঁ এংগুল 2 প্লাছ এংগুল 3 এইটো আমি 4 নিলিখি এইটো 4 লিখিছোঁ গতিকে পি এছ আৰ কোণৰ মাপ 1 কোণ আৰু 3 কোণৰ সমান আৰু পি এছ কিউ কোণৰ মাপ 2 আৰু 3 সমান ইয়াত 1 আৰু 3 ইয়াত 2 আৰু 3 আমি যদি লক্ষ্য কৰোঁ যে পি এছ আৰ কোণ সমান এংগুল 1 প্লাছ এংগুল 3 পি এছ কিউ কোণ সমান এংগুল 2 প্লাছ এংগুল 3 আৰু এটা কথা দিয়া আছে এংগুল 2 ইজ গ্ৰেটাৰ দেন এংগুল 1 আমি এইটো 2 নম্বৰ সমীকৰণত পাই আহিছোঁ এংগুল 2 ইজ গ্ৰেটাৰ দেন এংগুল 1 আমি যদি ইয়াত লক্ষ্য কৰোঁ 3 3টো একে সমানেই গতিকে 1 আৰু 2 ইয়াত 2টো ডাঙৰ যদি 2 ডাঙৰ হয় তেতিয়াহ'লে পি এছ কিউটো ডাঙৰ হ'ব যিহেতু ইয়াত পি এছ আৰ কোণৰ মাপ 1 কোণৰ সমান পি এছ কিউ কোণৰ মাপ 2 কোণৰ সমান যদি 2টো ইয়াত এইকেইটাটো সমানেই তেতিয়াহ'লে 2টো যদি ডাঙৰ হ'বলগীয়া হয় তেতিয়াহ'লে পি এছ আৰ কোণৰ মাপৰ পি এছ কিউ কোণৰ মাপ পি এছ আৰ কোণতকৈ ডাঙৰ হ'ব আমি এটা উদাহৰণত লক্ষ্য কৰোঁ ধৰা এটা সংখ্যা আমি ধৰিলোঁ 6 সমান 2 প্লাছ ছামথিং কিবা এটা সংখ্যা আৰু ধৰা আমি 9 ধৰিলোঁ তেতিয়া আমি ধৰিলোঁ 2 ছামথিং এটা সংখ্যা 6 2 লগত কি যোগ কৰিলে 6 হ'ব আমি জানিম 4 9 2 প্লাছ 2 লগত কি যোগ কৰিলে আমি হ'ব আমি জানিম সেইটো হ'ব 7 যিহেতু এই 2 একেটাই ইয়াত 7টো ডাঙৰ গতিকে এই সংখ্যাটো ডাঙৰ 4টো সৰু গতিকে 6টো সৰু আমি একেটা যদি লক্ষণটো চাওঁ ইয়াত তেনেকুৱাই পি এছ আৰ কোণ পি এছ কিউ কোণ ইয়াত 1 কোণ যোগ 3 কোণ 2 কোণ যোগ 3 কোণ ইয়াত 3 কোণ দুটা সমান অৰ্থাৎ ইয়াত 2 2 যেনেকৈ সমান হৈছে ইয়াত যেনেকৈ 2 2 সমান হৈছে তাত 3 কোণকেইটা তেনেকৈ সমান হৈছে গতিকে যেতিয়া 2 কোণটো ডাঙৰ বুলি দি থোৱা আছে 2 কোণটো ডাঙৰ এই কোণতকৈ তেতিয়াহ'লে যিটো ডাঙৰ হয় তাৰ সন্মুখৰ তাৰ কাষত থকা কোণটোৱে ডাঙৰ হ'ব গতিকে আমি যদি চাওঁ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ এই তিনিটা আমি মিলাই মেলি ক'ব পাৰিম 2 3 আৰু 4ৰ পৰা angle PSR is greater than angle PSQ প্ৰমাণ কৰা হ'ল গতিকে এনেদৰে আমি জ্যামিতিটো কৰিছোঁ তোমালোকে হয়তো বুজি পাইছা যিহেতু জ্যামিতিটো জটিলতা নাই গতিকে অকণমান চালে বুজি পাবা বুলি আশা কৰিছোঁ